নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 11 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ আকৌ বিপদ আহিছে। শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ বাবে ন্যায়ালয়ত সাংসদ ৰকিবুল হুছেইন গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ গোচৰ ৰুজু কৰিছে ৰকিবুল হুছেইনে। আন এটা খবৰ হৈছে জাপে জাপে ওলাইছে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা টকা। ইডিয়ে চলাইছে অভিযান আৰু তাৰ পাছতেই এবাৰ নোট গণিবলৈ আনিছে যন্ত্ৰ। জাপে জাপে ওলাইছে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা টকা। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। এনফোৰ্সমেন্ট ডাইৰেক্টৰেটৰ তালাচী চলিছে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ গৃহত। ডাঙৰ খবৰ এই মুহূৰ্তত 4খন বাহনত অহা ইডিৰ 15জনীয়া বিষয়াৰ এটা দলে তালাচী অভিযান চলাইছে ভূপেশ বাঘেলৰ বাসগৃহত। টকা গণিবলৈ মেচিন লগত লৈ আহিছে ইডিয়ে। টকা গণনা কৰা মেচিন লগত লৈ ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ গৃহত তালাচী চলাইছে ইডিয়ে। AICCৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলৰ বাসগৃহৰ লগতে বাঘেলৰ সৈতে জড়িত অন্য 14টা স্থানতো তালাচী চলাইছে ইডিয়ে। 21,000 কোটি টকা সুৰা কেলেংকাৰীৰ গোচৰত অভিযুক্ত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল। এনফোৰ্সমেন্ট ডাইৰেক্টৰেট বিষয়াক বাধা দিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ। ইডিয়ে টকা গণনা কৰা মেচিন লৈ তালাচী অভিযান চলাইছে যদিও এই পৰ্যন্ত প্ৰকাশ কৰা নাই উদ্ধাৰ হোৱা ধনৰ তথ্য। সন্ধিয়াৰ পৰৱৰ্তী খবৰ হৈছে সাৱধান হওক, সতৰ্ক হওক, যিকোনো মুহূৰ্ততে আহিব পাৰে ধাৰাসাৰ বৰষুণ। 27খন জিলালৈ ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। 14 মাৰ্চ পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। এটা ডাঙৰ খবৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকাশ ঘাইকৈ ডাৱৰীয়া হৈছে। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং লগতে গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ, গ্ৰাম্য কামৰূপ মেট্ৰকে ধৰি দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কাৰ্বি আংলং, ডিব্ৰুগড়, চৰাইদেউ লগতে তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ, মাজুলী, বিশ্বনাথত হ'ব মুখলধাৰ বৃষ্টিপাত। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছে। অহা 14 মাৰ্চলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। আন এটা খবৰ হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে ফেব্ৰুৱাৰীতে পাব 5,000 কোটি টকা। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। 31 লাখ হিতাধিকাৰীয়ে নতুনকৈ পাব অৰুণোদয় আঁচনি। ফেব্ৰুৱাৰী মাহত পাব অৰুণোদয় আঁচনিৰ 5,000 কোটি টকা। অৰুণোদয় আঁচনিৰ 4 মাহৰ ধন একেলগে দিয়া হ'ব হিতাধিকাৰীক। এই মুহূৰ্তত ভাল খবৰ। অৰুণোদয় আঁচনিৰ 4 মাহৰ ধন একেলগে দিয়া হ'ব হিতাধিকাৰীয়ে। ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচন আৰু নিৰ্বাচন আচৰণ বিধি বলবৎ হলে নাপাব পাৰে অৰুণোদয়ৰ ধন। এইভাবে একেলগে 4 মাহৰ অৰুণোদয়ৰ ধন দিব চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে। আন এটা ডাঙৰ খবৰ হৈছে মহাশক্তিধৰ আমেৰিকাক এইবাৰ ভাবুকি 3খনকৈ দেশৰ ইৰাণ, চীন আৰু ৰাছিয়াৰ যুদ্ধাফাক। এইবাৰ আমেৰিকাক প্ৰত্যাহ্বান জনাইছে ইৰাণ, চীন আৰু ৰাছিয়াই। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। আমেৰিকাক প্ৰত্যাহ্বান জনাইছে বিশ্বৰ 3খনকৈ ৰাষ্ট্ৰই। আৰু ইৰাণক লৈ যিহেতু ডনাল্ড ট্ৰাম্পে বৃহৎ মন্তব্য কৰিছিল আৰু তাৰ পিছতে এইবাৰ গৰজি উঠিছে বিশ্বৰ 3খনকৈ ৰাষ্ট্ৰ ইৰাণ, চীন আৰু ৰাছিয়াই। ডাঙৰ খবৰ এই মুহূৰ্তত ইৰাণক লৈ বৃহৎ মন্তব্য কৰিছিল ডনাল্ড ট্ৰাম্পে
আৰু ইৰাণৰ পাৰমাণৱিক ঘাটিত লক্ষ্য কৰিম বুলি ডোনাল্ড ট্ৰাম্পে কৈছিল ডোনাল্ড ট্ৰাম্পে সকিয়নি প্ৰদান কৰিছিল ইৰাণৰ পাৰমাণৱিক ঘাটিত লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ হুংকাৰ দিছিল ডোনাল্ড ট্ৰাম্পে আৰু ইয়াৰ মাজতে ইৰাণে দেখুৱাইছে বৃহৎ শক্তি কিয়নো ইৰাণৰ লগত আছে ৰাছিয়া আৰু চীন ইৰাণৰ লগতে ৰাছিয়া আৰু চীনে আৰম্ভ কৰিছে যুদ্ধাভ্যাস গালফ অফ ওমানত তিনিখনকৈ দেশে চলাইছে নৌসেনাৰ অভিযান আৰু যুদ্ধত অংশ লৈছে বৃহৎ জাহাজে কিন্তু এইবাৰ আমেৰিকাৰ যুক্তৰাষ্ট্ৰক উভতি ধৰিছে আমেৰিকাক প্ৰত্যাহ্বান জনাই ইৰাণৰ পক্ষে লগতে ৰাছিয়া আৰু চীনে তিনিখনকৈ ৰাষ্ট্ৰ একত্ৰিত হলে এইবাৰ আমেৰিকাৰ লগত সমৰত নামিব পাৰিব এই তিনিখনকৈ দেশ ডাঙৰ খবৰ এই মুহূৰ্তত আলোচনাৰ বাবে ট্ৰাম্পে চিঠি লিখিছিল ইৰাণলৈ কিন্তু ট্ৰাম্পৰ নীতিক অগ্ৰাহ্য কৰিছে ইৰাণৰ সৰ্বোচ্চ নেতা খেমেনিয়ে কিন্তু ট্ৰাম্পৰ নীতিক অগ্ৰাহ্য কৰিছে খেমেনিয়ে আৰু আমেৰিকাৰ লগত কোনো আলোচনা নহয় বুলি স্পষ্ট কৰিছে সৰ্বোচ্চ নেতাগৰাকীয়ে আমেৰিকাক বিশ্বাস কৰিব নোৱাৰিব বুলি স্পষ্ট কৰিছে খেমেনিয়ে সন্ধিয়াৰ আন এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ হৈছে এইবাৰ গৰজি উঠিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কয় যে নিজৰ দলত কংগ্ৰেছত থাকিবলৈ হলে কংগ্ৰেছৰ কথা মানিবই লাগিব কংগ্ৰেছত থাকি বিজেপিক সহায় কৰা কোনো পদ্য মানি লোৱা নহব কেৱল সিমানেই নহয় কংগ্ৰেছৰ যুৱৰাজগৰাকীয়ে ইতিমধ্যে 312 গৰাকীকৈ নেতাক চিনাক্তকৰণ কৰিছে আৰু কেতিয়াই উলিয়াই দিয়া হব এই 312 গৰাকী নেতাক প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ বিগ পলিটিকেল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছত থাকি বিজেপিৰ বাবে কাম কৰা সকল সাৱধান এতিয়াৰে পৰা সাৱধান হোক কিন্তু এইবাৰ একশন মুডত আছে ৰাহুল গান্ধী বিজেপিৰ হৈ কাম কৰি থকা সকলক দলৰ পৰা আঁতৰ কৰা হ'ব শেষ সকিয়নি প্ৰদান কৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ পৰা বাহিৰৰ হৈ বিজেপিৰ বাবে কাম কৰিবলৈ দিয়ক কংগ্ৰেছৰ পৰা বাহিৰ হৈ বিজেপিৰ বাবে কাম কৰিবলৈ দিয়ক যদি কংগ্ৰেছৰ পৰা 30-40 জন লোকক আঁতৰাব লাগে তেন্তে আঁতৰাই দিয়া হ'ব ই লাগিলে জিলা সভাপতি হোক সম্পাদক হোক পুৰণি নেতা হোক যিয়ে এনে কাণ্ড কৰিব তেওঁকেই দলৰ পৰা বাহিৰ কৰা হ'ব অন্তৰৰ পৰা কংগ্ৰেছ হ'ব লাগিব জয়ী হোৱা পৰাজয় হোৱা এয়া বেলেগ কথা এয়া বাদ দিয়ক কিন্তু প্ৰতিগৰাকী কংগ্ৰেছ নেতাৰ হাত কাটিলে কংগ্ৰেছৰ তেজ ওলাব লাগিব বুলি মন্তব্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ আৰু সেই সকলৰ হাতলৈ সংগঠনৰ কাম যাব ইতিমধ্যে 312 গৰাকীকৈ অধিক 312 জনতকৈ অধিক তেনে নেতাক চিনাক্তকৰণ কৰিছে ৰাহুল গান্ধী তথা দলে আৰু 312 গৰাকীক ইতিমধ্যে দলৰ পৰা বহিষ্কাৰ কৰাৰ যুঁজা চলাইছে কংগ্ৰেছ নেতাগৰাকীয়ে আন এটা খবৰ হৈছে বাংলাদেশী ধৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উৎক্ষেপণ কৰিব উপগ্ৰহ বাংলাদেশী ধৰিবলৈ হিমন্ত চৰকাৰে উৎক্ষেপণ কৰিব উপগ্ৰহ বাংলাদেশী দেখিলেই উপগ্ৰহটোৱে জনাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এনে যন্ত্ৰ আৱিষ্কাৰ কৰিছে অসমে উৎক্ষেপণ কৰিব অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ নাম হৈছে আসাম সাট বানপানীৰ লগতে কৃষকৰ সুবিধাৰ বাবে বতৰৰ তথ্য জানিবলৈ ব্যৱহাৰ কৰা হ'ব এই উপগ্ৰহ আসাম সাট ডাঙৰ খবৰ এই মুহূৰ্তত ইছৰৰ সহযোগত স্থাপন হ'ব এই কৃত্ৰিম উপগ্ৰহ এই কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে সকলো তথ্য লাভ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তাই ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী ধৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উৎক্ষেপণ কৰিব উপগ্ৰহ পৰৱৰ্তী খবৰটো হৈছে মুছলমান বিধায়ক হোৱাৰ পাছতেই এগৰাকী বিধায়কৰ এইবাৰ সদনত কান্দোন ভাৰতৰ মুছলমান বিধায়ক হোৱাটো অপৰাধ নেকি কান্দি কান্দি কংগ্ৰেছৰ মুছলমান বিধায়কৰ ক্ষোভ প্ৰকাশ খনৰ মজিয়াতে কংগ্ৰেছ বিধায়কক পাকিস্তানী আখ্যা দিছিল বিজেপি নেতাই মুছলমান বিধায়কৰ চৰিত্ৰত বিজেপি নেতাই আঘাত হনাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সদনত অপমানিত হৈ দুখ প্ৰকাশ কৰিছে কংগ্ৰেছী বিধায়ক ৰফিক খানে সংবাদ মাধ্যমত কান্দি কান্দি দুখ প্ৰকাশ কৰি মন্তব্য কংগ্ৰেছ বিধায়ক ৰফিক খানৰ সদনত অপমানিত হোৱাৰ পাছত মোৰ
দুদিন টোপনি অহা নাই বুলি মন্তব্য মই বহু দুখ আৰু কষ্টত দিন কটাবলগীয়া হৈছে মুছলমান বিধায়ক হোৱাটোৱে মোৰ অপৰাধ আছিল নেকি বুলি মন্তব্য বিধায়কগৰাকীৰ ইমান যদি আপত্তি মুছলমান বিধায়কক সদনত নিষিদ্ধ কৰক বিজেপিয়ে সদনক মোক পাকিস্তানী বুলি বাৰে বাৰে গালি দিয়া হৈছে মোৰ পিতৃ এগৰাকী হিন্দী কবি আছিল তেওঁ মন্তব্য কৰিছে মোৰ পিতৃ আজি জীয়াই থকা হলে এই পৰিস্থিতি সহ্য কৰিব নোৱাৰিলেহেঁতেন সদনত শব্দৰ মৰ্যাদা ভংগ কৰিছে বিজেপি নেতাই ৰফিক খান জয়পুৰৰ আদৰ্শনগৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক বিধানসভাত বিজেপি বিধায়ক গোপাল শৰ্মাই পাকিস্তানী আখ্যা দিছিল ৰফিক খানক আৰু তাৰ পিছতেই এনেদৰে ৰফিক খানে হুকহুকাই কান্দি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰটো হৈছে এবাৰ চাহ শ্ৰমিকে লাভ কৰিব ৫,০০০ টকাকৈ সাহায্য চাহ শ্ৰমিকৰ বাবে বাজেটত এবাৰ ৩৪২ কোটি টকাৰ ধাৰ্য কৰা হৈছে আৰু এই ডাঙৰ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে কেৱল চাহ শ্ৰমিকৰ বাবেই বাজেটত ৩৪২ কোটি টকাৰ ধাৰ্য এই মন্তব্য ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে